হাই ফ্ৰেন্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকো, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰাইভেট জব ইন আসাম 2025 টাটা মটৰ্ছ জব ভেকেঞ্চি আসাম প্ৰাইভেট জবছ। তো টাটা মটৰ্ছৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে প্ৰাইভেট সেক্টৰত জব বিচাৰি আছে তো তেওঁলোকে পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে টাটা মটৰ্ছত পোষ্ট মুকলি কৰিছে। যোনসকলে ইণ্টাৰেষ্টেড হয় টাটা মটৰ্ছত যদি জব কৰিব বিচাৰে তো আপোনালোকে এই টাটা মটৰ্ছৰ পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। তো আজি বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। পোষ্টসমূহৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে নিজে ভালদৰে ভেৰিফিকেশ্যন কৰি পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব। তো ইয়াৰ কাৰণে আপোনালোকক যথেষ্ট পৰিমাণৰ ভাল চেলাৰী লগতে PF, ESIC, গাড়ী তেল আৰু মোবাইল বিল আপোনালোকক দিয়া হ'ব। 8 পাছৰ পৰা ডিগ্ৰী ডিপ্ল'মালৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে আজি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেণ্ট হিয়াৰিং এট ফ্লিপকাৰ্ট। তো প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে ফ্লিপকাৰ্টৰ ফালৰ পৰা। ইয়াতে আপোনালোকৰ প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ভেন এছিষ্টেণ্টৰ বিভাগত। তো যিসমূহ ভেন লৈ পেলাই ডেলিভাৰী দি ফুৰে তো সেই ভেন এছিষ্টেণ্টৰ বিভাগত পোষ্ট মুকলি কৰিছে। ছেকেণ্ড পোষ্টটো মুকলি কৰিছে ডেলিভাৰী এক্সিকিউটিভ বিভাগত। তাৰপিছতে পোষ্ট মুকলি কৰা হৈছে ইন হাউচ জবৰ বিভাগত। চেলাৰী আপোনালোকক দিয়া হ'ব 20,000 পৰা 25,000 টকা প্ৰতিমাহে দৰমহা পাই যাব এই পোষ্টকেইটা কৰা বাবদ। আৰু আপোনালোকৰ যোনটো ডেলিভাৰী এক্সিকিউটিভৰ পোষ্ট হয় এই পোষ্টটোৰ কাৰণে পাৰ পাৰ্চেল 25,000 পৰা 35 টকাকৈ প্ৰতি পাৰ্চেলত দিয়া হ'ব। ৰিক্ৰুইটমেণ্টৰ কাৰণে কেইটামান ডকুমেণ্ট লাগিব। ডকুমেণ্টসমূহ হৈছে আধাৰ কাৰ্ড, পান কাৰ্ড আৰু বেংক পাছবুক। তো এইকেইটা আপোনালোকক ডকুমেণ্ট প্ৰয়োজন হ'ব যদি আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিব বিচাৰে। জব লোকেশ্যনসমূহ হৈছে যোৰহাট, শিৱসাগৰ, নগাঁও, তিনিচুকীয়া, বৰপেটা, নলবাৰী, মঙলদৈ, তেজপুৰ আৰু গুৱাহাটী। তো এই লোকেশ্যনত পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে এই লোকেশ্যন কেইটাত জব বিচাৰি আছে বা ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে। যদি পোষ্টকেইটাৰ বিষয়ে ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 7099150736 এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। আৰু পোষ্টকেইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে এই মেইলত বায়'ডাটা চেণ্ড কৰিব ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আপুনি আবেদন কৰিছে। লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। পোষ্টসমূহ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে উই আৰ হিয়াৰিং জইন দ্য সুবনশিৰি মটৰ্ছ ট্ৰিম এণ্ড অথৰাইজড ডিলাৰশ্বিপ অফ টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকলছ। পোষ্টটো মুকলি কৰা হৈছে টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকলছ অথৰাইজড ডিলাৰৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে সুবনশিৰি মটৰ্ছৰ টিমৰ ফালত। তো ইয়াতে আপোনালোকৰ বহুকেইটা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে টিম লিডাৰৰ বিভাগত, যাৰ কাৰণে অনলি মেল কেণ্ডিডেট বিচৰা হৈছে, মানে পুৰুষসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ টোটেল 4টা পোষ্ট মুকলি কৰা হৈছে। শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা গ্ৰেজুৱেটলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে প্ৰথম পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ মিনিমাম 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰীৰ পৰা গ্ৰেজুৱেট কৰি থৈছে তো গোটেইসকলে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকৰ মিনিমাম 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ আছে টিম লিডাৰত আগতে জব কৰা তো সেইসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যদি ইলিজিবল হয় আবেদন কৰি ল'ব। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে কাষ্টমাৰ এডভাইচৰ বিভাগত। তো এই বিভাগত 5টা পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডেৰীৰ পৰা গ্ৰেজুৱেট বিচাৰিছে আৰু এক্সপিৰিয়েঞ্চ 2 পৰা 3 বছৰ মিনিমাম এক্সপিৰিয়েঞ্চ বিচৰা হৈছে।
জব লোকেশন হৈছে নৰ্থ লখিমপুৰ আৰু নাৰায়ণপুৰত এই পোষ্ট দুটা মুকলি কৰিছে যদি আপোনালোকে নৰ্থ লখিমপুৰ বা নাৰায়ণপুৰত এনেকুৱা ধৰণৰ জব কৰিব বিচাৰে এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব দুইটা পোষ্টৰ কাৰণে আৰু যেতিয়া আপোনালোকে ৱাক ইন ইন্টাৰভিউত যাব তাতে আপোনালোকৰ হাৰ্ড কপি বায়োডাটা আৰু ইয়াতে যিসমূহ শিক্ষাগত অৰ্হতা বিচৰা হৈছে সেই শিক্ষাগত অৰ্হতা সাৰ্টিফিকেট লগতে মিনিমাম এক্সপেৰিয়েন্সটো বিচৰা হৈছে আপোনালোকৰ এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেট যদি আছে গুটে হাৰ্ড কপি আৰু জেৰক্স কপি লগত লৈ যাব লাগিব ৱাক ইন ইন্টাৰভিউ ডেটটো দিয়া হৈছে ডেটটো হৈছে 19/9/2025 19 সেপ্টেম্বৰত ইয়াৰ কাৰণে ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব টাইমিংটো হৈছে দুপৰীয়া 1 বজাৰ পৰা ৱাক ইন ইন্টাৰভিউ আৰম্ভ হ'ব আৰু ইয়াতে এড্ৰেছটো দিয়া হৈছে যদি ইন্টাৰেষ্টেড হয় ইছু পাৰ্টি সকলে 19 সেপ্টেম্বৰত এই এড্ৰেছত গৈ ৱাক ইন ইন্টাৰভিউটো এটেন্ড কৰি ল'ব ইন্টাৰভিউ যদি ভালদৰে দি পাছ কৰিব পাৰে আপোনালোকে পোষ্টটো কৰি থাকিব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই যদি ইন্টাৰেষ্টেড হয় ইছু পাৰ্টি সকলে ডেটৰ মতে গৈ ৱাক ইন ইন্টাৰভিউটো এটেন্ড কৰি আহিব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ' যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব পোষ্টসমূহ আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশন কৰি ল'ব ইয়াৰ পিছতে আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰিকুৱেড ডেলিভাৰী ষ্টাফ অন বাইক লাইসেন্স মাষ্ট ব্লু ডাৰ্ট কুৰিয়াৰ তো এই পোষ্টটো মুকলি কৰা হৈছে ব্লু ডাৰ্ট কুৰিয়াৰৰ ফালৰ পৰা ডেলিভাৰী ষ্টাফৰ কাৰণে পোষ্ট মুকলি কৰিছে ইয়াতে আপোনালোকৰ নিজা বাইক আৰু লাইসেন্স থাকিব লাগিব তো সেই সকলে আবেদন কৰিব পাৰিব যোন সকলৰ বাইক আৰু লাইসেন্স আছে তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব পোষ্টটো মুকলি কৰা হৈছে ডেলিভাৰী এক্সিকিউটিভ বিভাগত অনলাইন পাৰ্সেল ডেলিভাৰী আপোনালোকে কৰিব লাগিব ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা মিনিমাম 10 পাছ হলে আবেদন কৰিব পাৰিব মেট্ৰিক পাছ সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব যদি কোনোবা ইন্টাৰেষ্টেড হয় মেট্ৰিক পাছৰ এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব তো যি সকলে প্ৰাইভেট সেক্টৰৰ জব বিচাৰি থাকে কমেন্ট কৰি থাকে তো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় ডেলিভাৰী এক্সিকিউটিভ এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব মেট্ৰিক পাছ হলে আবেদন কৰিব পাৰিব Salary 14300 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব প্লাস PF ESIC fuel আৰু মোবাইল বিল এক্সট্ৰা কৈ পাই যাব তো আপোনালোকক 14300 টকা কৈ প্ৰতি মাহে দৰমহা লগতে প্ৰভিডেন্ট ফাণ্ড ইন্সুৰেন্স দিয়া হ'ব ESIC পাই যাব ঘোৰা পকাত যিখিনি আপোনালোকৰ তেলটো খৰচ হয় সেই তেল আপোনালোকক দিয়া হ'ব আৰু আপোনালোকৰ মোবাইল বিল এক্সট্ৰা কৈ দিয়া হ'ব জব লোকেশনটো হৈছে শিলঙত এই পোষ্টটো মুকলি কৰিছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো কন্টাক্ট নম্বৰ দিয়া হৈছে 7002167100 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এই পোষ্টৰ বিষয়ে যদি ইয়াত কৈ ঠিক আৰু কিবা জানিব বিচাৰে এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াতে এটা নোট দিয়া হৈছে উই আৰ নট কনসালটেন্সি ফ্ৰী জব তো পোষ্টটো কনসালটেন্সি ফ্ৰী নহয় যদি ইন্টাৰেষ্টেড হয় তেতিয়াহে আপোনালোকে আবেদন কৰি ল'ব আৰু আবেদন কৰাৰ আগত নম্বৰটোত যোগাযোগ কৰি ভালদৰে ভেৰিফিকেশন কৰি ল'ব ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে অনিকা জেমছ প্ৰাইভেট লিমিটেড আন্ডাৰত পোষ্ট মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ ডাটা এন্ট্ৰি বিভাগত পোষ্টটো মুকলি কৰিছে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে তো এই পোষ্টৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব ডাটা এন্ট্ৰি পোষ্ট বহুতে বিচাৰি থাকে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ইয়াতে যোনটো ডাটা এন্ট্ৰি পোষ্ট আজি মুকলি কৰিছে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ফ্ৰেছাৰ কেন অলসো এপ্লাই এই পোষ্টৰ কাৰণে ফ্ৰেছাৰ সকলে আবেদন কৰিব পাৰিব যোন সকলৰ একো এক্সপেৰিয়েন্স নাই ফ্ৰেছাৰ ক্যান্ডিডেট তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব স্যালাৰি 10000 আপোনালোকক ষ্টাৰ্টিংত 10000 টকা কৈ প্ৰতি মাহে দৰমহা দিয়া হ'ব জব লোকেশন হৈছে গুৱাহাটীত এই পোষ্টটো মুকলি কৰিছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় জুৱেলাৰী শ্বৰুমত জব কৰিবৰ কাৰণে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইছুক প্ৰাৰ্থী সকলে এটা যোনটো কন্টাক্ট নম্বৰ দিয়া হৈছে 6001403314 এই নম্বৰটো যোগাযোগ কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এই পোষ্টৰ বিষয়ে যদি ইয়াত কৈ ঠিক আৰু কিবা জানিব বিচাৰে নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব
সো বন্ধু বান্ধৱীসকল এইকেইটাই আছিলে আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ